পুনৰটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। এই যিখন গাড়ী আহিছে বিক্ৰীৰ বাবে এখন হৈছে টাটা 15 বাৰু। আগতে মই বহুতবাৰ কৰিছোঁ টাটা 15। তো এখনৰ এবাৰ মানে কি স্পেচিয়েলিটি কি 2023 গাড়ী, জানুৱাৰী মাহৰ গাড়ী, মাত্ৰ 1 বছৰ পুৰণা। এতিয়া আপোনালোকৰ মনত কিজানি সন্দেহ হৈছে এখন গাড়ী জানুৱাৰী মাহৰ গাড়ী, মালিকৰ কি এনেকুৱা অৱস্থা হ'ল যে তেখেতে বিক্ৰী কৰিবলগীয়া হ'ল। একচুৱেলি তেখেতে বিক্ৰী কৰা নাই, তেখেতে ঘৰৰ পৰা টানি লৈ আনিলে, তেখেতে ডিফল্ট কৰিলে। মই যে প্ৰায় কৈ থাকোঁ যে চিভিল ঠিক হ'ব লাগে, ফাইনেন্স বহুত চাই চিতি দিয়ে, আপোনাৰ যদি ইনকাম চ'ৰ্চ নাই তেতিয়াহ'লে ফাইনেন্স নল'ব, বহুত কিছুমান মই গাইড দিওঁ। আৰু যদি মোৰ কথা নুশুনে বা বুজিব ইচ্ছা নকৰে তেতিয়া তেখেতৰ অৱস্থাটো এইটো হয়। এতিয়া যিয়ে নহওক, এতিয়া নতুন ল'ৰাই এখন গাড়ী বিক্ৰী কৰিব। তো দামটো কিমান আৰু কণ্টেক্ট নম্বৰ ক'ত যোগাযোগ কৰিব, গুৱাহাটীৰ কোন জেগাত আছে, গোটেইখিনি মই ক'ম। কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব। কাটি যদি চায় তেতিয়াহ'লে মই তেওঁৰ লগত কথা নাপাতোঁ। সম্পূৰ্ণ ভিডিঅ' চাব, সম্পূৰ্ণ জ্ঞান ল'ব, তাৰপিছত ফোন কৰিব। এইটো প্ৰথম প্ৰফাইলটো এনেকুৱা ধৰণৰ। এইটো ফাৰ্ষ্ট প্ৰফাইল আপুনি চাই লওক। 15 বাৰু, 20 ফুট আহে, 22 ফুট আহে। গাড়ী নম্বৰটো চাওক AS21AC1711। গাড়ী নম্বৰটো হয়। এতিয়া বাকী যিখিনি আছে, কিমান ফেইল, কিমান কি আছে, এইটো মই দেখুৱাম লাহে ধীৰে। তো এবাৰ মই আপোনাক দেখুৱাই দিওঁ। তো এবাৰ চাওক, এইটো আপোনাৰ 15 বাৰু। এইটো হৈছে আপোনাৰ লগ'টো, বেজিক যিটো কয়, এইটো ফ্ৰণ্ট টায়াৰ এবাৰ দেখাই দিওঁ। এইটো হৈছে ফ্ৰণ্ট টায়াৰ, এইটো ফ্ৰণ্ট টায়াৰ, মানে কামানি বেটাৰী। আৰু এইটো চাইডে মই যাম বাৰু। প্ৰথমে এবাৰ এইটো চাইডৰ পৰা আহোঁ, তো এনেকৈ এইটো চাওক। এইপিনে হৈছে আপোনাৰ এনেকুৱা, এইটো এবাৰ ফ্ৰণ্ট টায়াৰটো দেখুৱাই দিওঁ, ফ্ৰণ্ট টায়াৰ এইটো। আৰু এবাৰ ভিতৰত গৈ চাওঁ ইণ্টেৰিয়ৰটো কেনেকুৱা হয়। এইটো হৈছে ইণ্টেৰিয়ৰ, ঠিকে আছে ইণ্টেৰিয়ৰ। মই এবাৰ দেখুৱাই দিওঁ। এবাৰ ষ্টাৰ্ট কৰি নেদেখাওঁ, গ্লাছটোত অলপ কিবা কিবি ক্ৰেক আছে, সেইবোৰ আপুনি অনলাইনৰ লগত কথা পাতিবলৈ। চিট চাওক, চিটটো বঢ়িয়া। আৰু গিয়াৰ লিভাৰডালৰ পৰা চাওঁ, ইয়াত আপুনি চাব পাৰে 1 2 3 4 and 5। তো 3জন মানুহ আৰামছে, এজন ড্ৰাইভাৰ, 2জন মানুহ আৰু এজন মানুহ ইয়াত ধুনীয়াকৈ হৈ যাব পাৰে। 2জন মানুহ বহি যাব, এজন মানুহ মানে আৰামছে হ'ব পাৰে, 2জন মানুহৰ কাৰণে বঢ়িয়া। তো কেবিনত একো প্ৰব্লেম নাই, একদম নতুন গাড়ী। কোনোবা যদি নতুন গাড়ী বিচাৰি আছে, পোৱা নাই, সেই নতুন গাড়ীৰ দামটো আপোনালোকে গম পায় কিমান দাম হয়। এখন পুৰণা গাড়ী, মানে 1 বছৰ পুৰণা গাড়ী, দামটো মই কৈ দিম, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে, দামটো খুবেই কমেই হ'ব। এতিয়া মই বাকী বস্তু দেখাই আছোঁ। ডেফৰ প্ৰভিশ্যনটো চাওক, ডেফ ফুৱেল টেংকি 200 লিটাৰমান ধৰি ৰাখক ইয়াত আপুনি। তো চেচিছটো এইটো, আৰু ইয়াত টায়াৰ MRFৰ টায়াৰ। তো এইটো আপোনাৰ 6টা চকা আছে ইয়াত। পিছপিনে এইপিনে আপোনাৰ 20 ফুট, যিটো দৈৰ্ঘ্য হৈছে 20 ফুট, এইটো 20 ফুট হয়। আৰু পিছপিনে এইটো আপোনাৰ মোটামুটি 8 ফুটমান ধৰি ৰাখক। আৰু এইপিনে ফ্ল'ৰটো এবাৰ দেখাওঁ। ফ্ল'ৰটো হৈছে আপোনাৰ এইটো ধুনীয়া ফ্ল'ৰ, আপোনাৰ ইয়াৰ 10.5 টন ইয়াৰ কেপাচিটি। তো ধুনীয়াকৈ কোনোবাই নতুন গাড়ী বিচাৰিছে, এই টকাটো আপুনি খৰচা কৰিব দৰকাৰ নাই, পুৰণা গাড়ীতে লগাই দিয়ক পইচাটো, বিজনেছ আপোনাৰ বঢ়িয়া চলিব। তো এইটো হৈছে আপোনাৰ। আৰু এইপিনে ষ্টেপনি চাওঁ, এইটো হৈছে ষ্টেপনিটো চাব পাৰে। আৰু এইপিনে বাকী 2টা টায়াৰ মই দেখাই আছোঁ। তো এইপিনে এইটো টায়াৰ আৰু এটা দেখুৱাই, এইটো টায়াৰ আছে। আৰু এইপিনে চেচিছটো চাব পাৰে, এয়াৰ ফিল্টাৰ। তো এইটো হৈছে আপোনাৰ গোটেই গাড়ীখন মই এবাৰ দেখুৱাই দিলোঁ। তো এতিয়া পেপাৰ কথাটো পাতিম। পেপাৰটো চাওক, আপুনি স্ক্ৰীণত চাওক। পেপাৰ আপোনাৰ চাওক মোটামুটি অ'কে আছে। 2028লৈকে পাৰ্মিট আছে, আৰু ফিটনেছৰ 2025। খালি ইঞ্চুৰেঞ্চটো ফেলেটো আপোনাৰ আপডেট কৰাই দিয়া যাব, তাৰ বাবে আপুনি কোনো চিন্তা কৰিব নালাগে। এতিয়া দামটো খুবেই ইম্পৰ্টেণ্ট বস্তু, মন দি শুনিব। 15.5 লাখ টকা এখন গাড়ীৰ দাম, 15,50,000। ৰিপিট, 15.5 লাখ টকা, 2023 গাড়ী। তো এইখন গাড়ী এতিয়া আপুনি কেনেকৈ ল'ব, প্ৰথমে কণ্টেক্ট কৰিব মোক, ফোন নম্বৰ আছে। আৰু ফাইনেন্সৰ পাৰ্টটো মই সদায় কওঁ, সদায় আমি চেক কৰিম কেনেকুৱা হয়, আপোনাৰ প্ৰফাইলটো কেনেকুৱা, ক'ত থাকে আপুনি। তো গোটেইখিনি চোৱাৰ পিছতে ফাইনেন্স হ'ব। একচুৱেলি ফাইনেন্স বস্তুটো কি হয়, আচলতে কেছতে ল'ব লাগে। ফাইনেন্সত ল'লে কি হয়, পিছত এনেকুৱা ধৰণৰ আপোনাৰ ডিফল্ট হয়। আকৌ চাওক, নতুন গাড়ী এখন তেখেতে ফাইনেন্স কৰিছিলে, কিন্তু তেখেতে টানিবলগীয়া হৈ গ'লগৈ। তো যিমান পাৰে আপোনাৰ কেছত ল'ব ট্ৰাই কৰক, বা ফাইনেন্স বস্তুটো এনেকৈ ল'ব পাৰে, 50% ডাউন পে'মেণ্ট দিয়ে, 15% ফাইনেন্স কৰক। তেতিয়া আপোনাৰ ওপৰত বেছি প্ৰেছাৰটো নপৰে। গোটেইখিনিয়ে যদি ফাইনেন্স কৰে তেতিয়াহ'লে আপোনাৰ যিকোনো মুহূৰ্তত আপোনাৰ যিকোনো ঘটনা আপোনাৰ হ'ব পাৰে, কৰোণা হ'ব পাৰে, কিবা হ'ব পাৰে, ফলত আপোনাৰ ব্যৱসায় বন্ধ হৈ যাব। তো আপুনি যদি EMI যদি দিব নোৱাৰে, ফাইনেন্স কোম্পানীটো আপোনাক এৰি নিদিয়ে, কিন্তু ফাইনেন্স কোম্পানীটো আপোনাৰ ৰিলেটিভ নহয় যে এনেই আপোনাক দি দিব, টানি লৈ আনিব ন। তো সেইটো বাৰু ঠিক আছে। 15.5 লাখ টকাৰ গাড়ী, 2023 জানুৱাৰী মাহৰ গাড়ী, 15 বাৰু, গুৱাহাটীত আছে। অহাৰ আগতে এবাৰ ফোন কৰিব। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। বাই।